নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 20 এপ্ৰিল। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকে বিচাৰিলে কিষাণ ক্ৰেডিট কাৰ্ডৰ সহায়ত ল'ব পাৰিব লোন। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিলৈ এনেকুৱা এক বিশেষ আপডেট আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক জনাই দিছোঁ। ইয়াতে 1 নম্বৰত কোৱা হৈছে KCC सिर्फ চৰকাৰী বেংক से मिलती है। তো আপোনালোকে যদি KCC লোন ল'ব বিচাৰে তেন্তে চৰকাৰী বেংকৰ পৰা ল'ব পাৰিব। 2 নম্বৰত কোৱা হৈছে KCC के लिए ज़मीन का मालिक होना जरूरी है। তো KCC লোন যদি ল'ব বিচাৰে তেন্তে আপুনি মাটিৰ মালিক হ'ব লাগিব। এইবোৰ যোগ্যতা থাকিলে আপোনালোকে ল'ব পাৰিব KCC লোন। তাৰপিছত আৰু লিখা আছে KCC राष्ट्रीयकृत बैंक श्रेणी ग्रामीण बैंक और कुछ निजी बैंक से भी लिया जा सकता है। তো আপোনালোকে KCC ৰাষ্ট্ৰীয় বেংক, গ্ৰামীণ বেংক আদিৰ পৰাও ল'ব পাৰিব। ইয়াৰ লগতে একেবাৰে শেষত লিখা আছে জমিন কা মালিক হোনা জৰুৰী নেহি হে। তো আপোনালোকে যদি মাটিৰ মালিক নহয় সেই ক্ষেত্ৰতো ল'ব পাৰিব। তাৰপিছত লিখা আছে ক্ৰেয়াদাৰ অৰ শ্বেয়াৰ ফাৰ্মাৰ ভি প্ৰাপ্ত হে। তো আপোনালোকে যদি বেলেগৰ মাটি ভাড়া লৈছে সেই ক্ষেত্ৰতো আপোনালোকে KCC লাভ কৰিব পাৰিব। তো যিসকলে কিষাণ ক্ৰেডিট কাৰ্ড বনাব বিচাৰে সেইসকলে ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল, সেইসকল মানুহৰ ভিতৰত 3 লাখ পৰিয়ালক ইতিমধ্যে প্ৰদান কৰিছে চৰকাৰী ঘৰৰ টকা। তো অসমৰ কোনটো সমষ্টিত কিমানজন মানুহে চৰকাৰী ঘৰৰ টকা লাভ কৰিছে আপোনালোকক জনাই দিছোঁ। 1 নম্বৰত কোৱা হৈছে চমৰীয়া, বক, ছয়গাঁও, পলাশবাৰীত 10,316 গৰাকী মানুহে লাভ কৰিছে চৰকাৰী ঘৰৰ টকা। তাৰপিছত কোৱা হৈছে হাজোত 5,408, ৰঙিয়া 4,292, কমলপুৰত 2,788, ডিমৰীয়াত 19, বৰক্ষেত্ৰী 2,058, নলবাৰীত 2,531, টিহুত 1,374, মানাসত 1,583, বাক্সাত 796। তাৰপিছত লিখা আছে তামোলপুৰত 917, গড়েশ্বৰত 1,076, ভেৰগাঁৱত 180, ওদালগুৰিত 826, মাজবাটত 3,358, টংলা 496, চিপাঝাৰত 2,592, মংগলদৈত 1,487, দলগাঁৱত 7,674, জাগিৰোডত 584, লাহৰীঘাটত 10,135, মৰিগাঁৱত 1,993, ধিঙত 8,765। তো আপোনালোকে ক'ৰ পৰা চাই আছে নিশ্চয় নিজৰ সমষ্টিৰ নামটো এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে BJPৰ ফালৰ পৰা অৰুণোদয় আঁচনিলৈ এনেকুৱা কেইখনমান বিশেষ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ইয়াতে লিখা আছে অৰুণোদয় আঁচনিৰ মাহিলী সাহায্য পৰ্যায়ক্ৰমে 3,000 টকালৈ বৃদ্ধি কৰা হ'ব আৰু অতিৰিক্ত 15 লাখ পৰিয়ালক এই আঁচনিৰ পৰিসৰলৈ অনা হ'ব। তো যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো 15 লাখ মানুহে আকৌ লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। লগতে যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকলে অৰুণোদয় আঁচনিৰ 1,250 টকা পোৱাৰ পৰিৱৰ্তে 3,000 টকা লাভ কৰিব। তো